আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে স্পাইনেল কৰ্ড মানৱ শৰীৰৰ কোনটো অংশত থাকে? উত্তৰ মেৰুদণ্ড অৰ্থাৎ বেকবনত। ভাৰতত বাস কৰা জনসংখ্যাৰ ফালৰ পৰা দুটা বৃহৎ জনজাতি বা ট্ৰাইবছ কি? উত্তৰ ভিল জনজাতি আৰু গণ্ড জনজাতি। জনপ্ৰিয় খাদ্য পনীৰ কিহৰ পৰা প্ৰস্তুত কৰা হয়? উত্তৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়। কোনবিধ ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ বাবে হালধিৰ ৰং হালধীয়া হয়? উত্তৰ কাৰ্কিউমিন ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ বাবে হালধিৰ ৰং হালধীয়া হয়। চম্পাৰণ সত্যাগ্ৰহ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1917 চনত। অৰ্জুন বঁটা লাভ কৰা অসমৰ মহিলা খেলুৱৈ কেইগৰাকী কোন? উত্তৰ অৰ্জুন বঁটা এতিয়ালৈকে অসমৰ 4গৰাকী মহিলা খেলুৱৈয়ে লাভ কৰিছে। এই 4গৰাকী মহিলা খেলুৱৈ হ'ল মনালিছা বৰুৱা মেহতা। মনালিছা বৰুৱা মেহতা টেবুল টেনিছ খেলৰ লগত জড়িত। নয়নমণি শইকীয়া লন বল খেলৰ লগত জড়িত। হিমা দাস দৌৰ খেলৰ লগত জড়িত। আৰু লাভলীনা বৰগোহাঁই বক্সিং খেলৰ লগত জড়িত। উল্কা পিণ্ড পৰি সৃষ্টি হোৱা বিশ্বৰ বৃহৎ গাঁত ব্ৰেডফৰ্ড ডম কোনখন দেশত আছে? উত্তৰ এই গাঁত দক্ষিণ আফ্ৰিকাত আছে। চিলেট ঠাইখন বৰ্তমান কোনখন দেশৰ অন্তৰ্গত? উত্তৰ বাংলাদেশ। যজ্ঞ কৰাৰ বিধি আৰু মন্ত্ৰৰ বিষয়ে কোনখন বেদত উল্লেখ আছে? উত্তৰ যজুৰ্বেদত উল্লেখ আছে। তাম আৰু জিংকৰ সংমিশ্ৰণক কি বোলে? উত্তৰ পিতল। ক্ৰিকেট মাই ষ্টাইল এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ কপিল দেৱ। খৰম কি? উত্তৰ খৰম হৈছে পাদুকা অৰ্থাৎ চেণ্ডেল। বিশেষকৈ কাঠৰ পৰা নিৰ্মাণ কৰা চেণ্ডেলক খৰম বুলি কোৱা হয়। বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগৰ নাম কি? উত্তৰ গটহাৰ্ড বেছ সুৰংগ। এই সুৰংগ ছুইজাৰলেণ্ডত আছে। KCl কিহৰ ৰাসায়নিক ফৰ্মুলা? উত্তৰ KCl পটাছিয়াম ক্লৰাইডৰ ৰাসায়নিক ফৰ্মুলা। বায়ুমণ্ডলৰ জলীয় বাষ্প অৰ্থাৎ হিউমিডিটি জোখা সঁজুলিক কি বোলে? উত্তৰ হাইগ্ৰমিটাৰ। মালায়ালম ভাষা কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা? উত্তৰ কেৰালা ৰাজ্য। ইণ্ডোনেছিয়াত থকা ভগৱান ব্ৰহ্মা বিষ্ণু আৰু শিৱক সমৰ্পিত মন্দিৰৰ পৰিসৰক কি নামেৰে জনা যায়? উত্তৰ প্ৰম্বানন মন্দিৰ বুলি জনা যায়। ভাইমন দা কোনগৰাকী অসমীয়া পৰিচালকৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবি? উত্তৰ মুনীন বৰুৱা। কম্পিউটাৰৰ লগত জড়িত FDDৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ FDDৰ ফুল ফৰ্ম হ'ল ফ্লপি ডিস্ক ড্ৰাইভ। মেকলেছ মিনিট প্ৰস্তাৱৰ উদ্দেশ্য কি আছিল? উত্তৰ এই প্ৰস্তাৱৰ মুখ্য উদ্দেশ্য আছিল ভাৰতত ইংৰাজী ভাষাৰ প্ৰচলন কৰা। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।